আজি বৰ আনন্দৰ বিষয় আজি বিধানসভাত যি সিদ্ধান্ত লৈছে ভাওনা সংস্কৃতিৰ ওপৰত বৰ আমি আনন্দিত পাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ গুৰুজনাৰ এই অপূৰ্ব সৃষ্টি প্ৰসাৰত যি চৰকাৰে গুৰুত্ব প্ৰদান কৰিবলৈ আগবাঢ়িছে ই বৰ নথৈ আনন্দিত কথা আমি খুব ভাল পাইছোঁ কাৰণ আমি এই ৰাম বিজয় নাটভাগ গুৰুজনাৰ শেষৰ নাট এখন এই নাটভাগ আমি অতি সৰুৰ পৰাই আমি বিভিন্ন মঞ্চত কৰি আহিছোঁ আমি আজিৰ পৰা 3 মাহ 4 মাহৰ আগতে আমি মধ্যপ্ৰদেশতো কৰি আহিছোঁগৈ গুৰুজনাৰ এই নাটভাগ গতিকে চৰকাৰে আৰু আমাৰ গুৰুজনাৰ বাকীকেইখন নাটৰ প্ৰতিও প্ৰচাৰত আগবাঢ়ি গ'লে আৰু ভাল লাগিব অসমৰ আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই অনুগামী সত্ৰৰ সত্ৰাধিকাৰ আমি আজি যিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই চৰকাৰৰ দ্বাৰা অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিভিন্ন নাট্য বিভিন্ন সত্ৰীয়া নৃত্য এইসমূহৰ মাজেদি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ গৈছে আমি ভাবিছোঁ যে স্বাধীনতাৰ পিছত এইটো এটা ডাঙৰ আমাৰ কাৰণে এটা খুব গৌৰৱৰ কথা হৈ পৰিছে আমি স্বাধীনতাৰ পিছত আমি আজিলৈকে এনেকুৱা কিছুমান আমি কোনো পোৱা নাছিলোঁ আমি নিজেই বিভিন্ন স্থানত ভাওনা কৰিছিলোঁ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে আমাক ভাওনা কৰিবলৈ নিছিলে কিন্তু আমি আমাৰ কলিয়াবৰত বিভিন্ন গাঁও নামঘৰ এইবিলাকত আমাৰ এই ৰাম বিজয় ৰুক্মিণী অলংকাৰ আদি কৰি সমস্ত ভাওনা কৰিছিলে এইটো চৰকাৰে যে যিটো পদক্ষেপ লৈছে মই ধন্যবাদ জনাইছোঁ আৰু মই এজন সত্ৰাধিকাৰ হিচাপে আৰু এই বৃদ্ধ বয়সত 75 বছৰ বয়সত মই আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই স্বাগতম জনাওঁ আৰু তেওঁ যাতে অসমীয়া গাঁও ভূঁই থকা শিল্পীসকলক বিদেশ আৰু বিশ্ব দৰবাৰত যাতে প্ৰতিষ্ঠা কৰি মহাপুৰুষ শংকৰদেৱ মাধৱক প্ৰতিষ্ঠিত কৰিব পাৰে তাৰ কাৰণে মই তেখেতক মই আহ্বান জনাইছোঁ আৰু তেখেতলৈ মোৰ আশীৰ্বাদ জনাইছোঁ যাতে তেখেত দীৰ্ঘায়ু হওক জয়তী পৰম গুৰু শ্ৰীমন্ত শংকৰ আজি অতি সুখৰ দিন আৰু আনন্দৰ দিন অসম বিধানসভাৰ আজি বাজেট অধিৱেশনত এটি ব্যতিক্ৰমী সিদ্ধান্ত গ্ৰহণ কৰিলে যে অসমৰ যি ভাওনা সংস্কৃতি এই ভাওনা সংস্কৃতিক এক বিশেষ মৰ্যাদা প্ৰদান কৰি আজি বাজেট অধিৱেশনত যি আঁচনি গ্ৰহণ কৰিছে আৰ্থিক সাহায্য প্ৰদান কৰিব ভাওনাৰ দলসমূহক বা বিভিন্ন অনুষ্ঠানসমূহক ইয়াক লৈ আমি অতিশয় আনন্দিত হৈছোঁ যে মহাপুৰুষ গুৰুজনাৰ এই কৃষ্টিৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি এই আঁচনি গ্ৰহণ কৰিছে আমি অসম চৰকাৰলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ মহাপুৰুষ গুৰুজনাৰ অন্তিমখন নাট যিখন নাট তেখেতে জীৱনৰ বিয়লি বেলাত ৰচনা কৰিছিলে বিন্দু ৰন্ধ্ৰ বেদচন্দ্ৰ শাকে শংকৰ সংজ্ঞকে শ্ৰীৰাম বিজয় নাম নাটকং বিদধেহু ধুনা 1490 শকত বিন্দু ৰন্ধ্ৰ বেদচন্দ্ৰ শাক অৰ্থাৎ 1490 শকত এই নাটভাগ ৰচনা কৰিছিল আৰু সেই নাটভাগ মঞ্চস্থ কৰি অহা বা কৰি থকা সকলোকে আজি চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰি এক অতিৰিক্তভাৱে আঁচনি যি গ্ৰহণ কৰিলে যি সাহায্য আগবঢ়াইছে আমি সঁচাকৈ গৌৰৱবোধ কৰিছোঁ মহাপুৰুষ গুৰুজনাৰ সেই বিভিন্ন ৰসৰে সম্পূৰ্ণ হৈ থকা এখনি পূৰ্ণাংগ নাট সেই নাটভাগিক বিশেষ মৰ্যাদা প্ৰদান কৰি আজি অসমৰ এই সাংস্কৃতিক ইতিহাসত এক অনন্য দিন আজি সূচনা কৰা হ'ল গতিকে আমি আজি অসম চৰকাৰলৈ এই দিশৰ পৰা আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ